নমস্কাৰ জনাইছোঁ লগতে দক্ষিণ আফ্ৰিকাৰ পৰা মুকুট গোহাঁই ছাৰ আপুনি সংযুক্ত হৈছে ইয়াত ধন্যবাদ জনাইছোঁ আপোনাক সহকাৰী সম্পাদক ছুইজাৰলেণ্ডৰ ডক্টৰ ডেইজি লেখাৰু বাইদেউ আয়াৰলেণ্ডৰ শ্ৰদ্ধাৰ ডক্টৰ দিগন্ত মালাকাৰ ডাঙৰীয়া আমাৰ স্নেহবন্ধন উদ্যোগৰ সম্পাদক মই আমাৰ নিজা ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়া স্কটলেণ্ডৰ পৰা আমাৰ লগত সংযুক্ত হোৱা নিৰলা বৰুৱা বাইদেউ উপসভাপতি তেখেত জাৰ্মানীৰ পৰা সংযুক্ত হোৱা শ্ৰদ্ধাৰ শ্ৰীমন্ত ভূঞা ডাঙৰীয়া ইয়াত আমি দেখিবলৈ পাওঁ প্ৰফেচৰ যোগেন কলিতা ডাঙৰীয়া আৰু হয়তো বহুত ইয়াত সংযুক্ত হৈছে সকলোৰে নামবোৰ হয়তো মই ল'ব পৰা নাই যিহেতু বহুত আমাৰ সময়ৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব সকলোকে মই আমাৰ আজি এই আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ সকলোৰে আপোন আমাৰ অসমৰ এক উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি এই সভাত আমি সকলো একত্ৰিত হৈছোঁ আচলতে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সকলোৰে প্ৰাণৰ সকলোৰে মৰমৰ তেখেত এটুকুৰা হীৰা আমি সকলোৱে তেখেতৰ মৃত্যুত অতি ম্ৰিয়মাণ হৈছোঁ অতি দুখিত হৈছোঁ আমি অসমবাসীৰ উপৰিও এই যে আপোনালোক সকলোৱে প্ৰবাসৰ পৰাও তেখেতৰ মৃত্যুৰ প্ৰতি ইমান দুখিত হৈছে তেখেতৰ মৃত্যুত ইমান ম্ৰিয়মাণ হৈছে আমি আজি সেইকাৰণে সকলো একত্ৰিত হৈছোঁ আমাৰ আচলতে আমি কি হেৰুৱালোঁ আমি ভাবিবই নোৱাৰোঁ আচলতে তেখেত যে আমাৰ মাজৰ পৰা নাই সেয়া আমি ভাবিবই পৰা নাই কিন্তু মৃত্যুটো এটা শিল্প তেওঁক আমি বিদায় দিবই লগা হৈছে আমাৰ অতি ভাৰাক্ৰান্ত মনেৰে অতি মৰ্মাহত মনেৰে আমি তেখেতক বিদায় দিছোঁ তেখেতৰ মৃত্যু আমাৰ বাবে অতি ক্ষতিকাৰক কিন্তু তথাপিও মানে আমাৰ এটা ডাঙৰ ক্ষতি তেখেতৰ মৃত্যু কিন্তু তেখেতৰ মানে যি কৰ্মৰাজি তেখেতৰ যি গীত তেখেতৰ যি মই এই দেশলৈ 75ত আহিছোঁ 74ত মোৰ বিয়া হৈছে আমি আহোঁতে যেতিয়া জুবিনৰ জন্ম হৈছে মই যেতিয়া কলেজত পঢ়াই আছিলোঁ তাৰপিছত মই 93ত মই যেতিয়া ঘৰলৈ গৈছিলোঁ তেতিয়া মোক ভাইটি এটা কেছেট দিছিলে বাইদেউ এইটো শুনচোন এই জুবিনে একমাত্ৰ ল'ৰা যোনে ল'ৰা ছোৱালীক বৰগীত শুনিবলৈ ভাল পাইছে তাৰপিছত মই হয়নে তই কৈছে সিও আকৌ আমি অকণমান আমাৰ ঘৰখন অকণমান ক্ৰিটিকেল বহুত কথা সি যেতিয়া ভাল বুলি কৈছে সি মোক কেছেট এটা দিলে ইমান ভাল লাগিল তাৰপিছত তেতিয়াতো আৰু ফেচবুক নাই একো নাই জুবিনৰ কেছেট কেইটা শুনো তাৰপিছত কেইটামান বিহুৰ কেছেট দিলে ল'ৰাটোৱে মানে মোক ইমান ইনফ্লুৱেঞ্চ কৰিছিলে তাৰপিছতে মোৰ ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হৈ আহিলে সিহঁতেও জুবিনৰ গীতে দিয়ে ডাঙৰ হ'ল তাৰপিছত বহুত লাহে লাহে ফেচবুক হ'ল কিবা হ'ল তাত মই জুবিনৰ প্ৰগ্ৰামবিলাক দেখোঁ কেতিয়াবা খং উঠে কেতিয়াবা হাঁহি উঠে এইবিলাক উৎপাত কিয় কৰি আছে পিছত গম পালোঁ ল'ৰাটো অলপমান বেলেগ আছিলে আৱেগিক আছিল কিন্তু গীতৰ কথা গীতৰ উচ্চাৰণ
আৰু এতিয়া মই যিমানেই হেৰিবিলাক চাইছোঁ ইণ্টাৰভিউবিলাক চাইছোঁ ভাবিছোঁ যে সংগ দুখতো মানুহ বেয়া হয় ল'ৰাটো খুব সৰল আছিল মই বেছি কথা আজি নকওঁ সেই সৰলতাৰ সুবিধা মানুহে ল'লে এই সৰলতাৰ সুবিধা যাতে আৰু বিশ্বাসত ল'লে সকলোকে বিশ্বাস কৰিলে সেইখিনিতেই বোধহয় ল'ৰাটোৰ অপৰাধ হ'ল কাৰণ লাষ্টৰ সাক্ষাৎকাৰটো শুনিছেনে নাই নাজানো ৰীতা চৌধুৰীৰ লগত যিটো হৈছে একেবাৰে মানে হিয়া ভাঙি যোৱা সাক্ষাৎকাৰ সেইটো মানে ল'ৰাটোক বাহিৰে বাহিৰে চবে আগুৰি ধৰিলে পইচা পাতি ল'লে কিবা কৰিলে আচল মানুহটোক কোনো বুজি নাপালে কিন্তু মোৰ এতিয়া কথা হৈছে কি মই কথা কৈ নাথাকোঁ কিন্তু মোৰ কথা হৈছে কি আমাৰ দিনতো অলপমান আছিল নথকা নহয় কিন্তু এতিয়া অসমত সুৰাপান মাদক দ্ৰব্য হেন তেন গাহৰি খোৱা বহুত বেছি উৎপাত হৈছে সকলো পৰিমিতভাৱে কৰিলে অকণমান ভাল হয় বুলি মই ভাবিছোঁ জুবিনৰ যিমান গুণ আছিল কোনো মানুহৰ বোধহয় বিশ্বতেই তেনেকুৱা গুণী মানুহ নোলাব ইমান সোনকালে মোৰ এনেকুৱা লাগিছে সিদিনাখন চিতাখন চাই থাকোঁতে মই ভাবিছোঁ সাধাৰণতে মই তেনেকুৱা চাবলৈ বেয়া পাওঁ কফিনটোত যেতিয়া গৈ আছে মোৰ এনেকুৱা লাগিছে জুবিন যেন ওলাই আহিব বিচাৰ তহঁতক চালোহে তহঁতে মোক কিমান ভাল পাওঁ যেন মানুহটো যেন ওলাই আহিব এটা অদ্ভুত এটা মানে চৰিত্ৰ আছিল কিন্তু এতিয়া জুবিনৰ দৰে লোক নোলায় এতিয়া অসমত নহয় ভাৰতত নহয় বিশ্বত ক'তোৱে নোলায় কিন্তু আমি আবেগিক হৈ নাথাকি বা ৰিয়েক্টিভ হৈ নাথাকি কিছুমান কাম এতিয়া ডক্টৰ শইকীয়াহঁত বা সকলো এইখিনি কলেজৰ মানুহ আছে সকলোৱে অকণমান মন দিয়ক ল'ৰা ছোৱালীখিনিক অকণমান বেলেগ ধৰণৰ শিক্ষা দিবলৈ পুথিগত বিদ্যা নহয় কাৰণ কিছুমান বস্তু যে বেয়া বা কাউন্সেলিঙৰ এটা হেৰি সুবিধা কৰিব লাগে তেনেকুৱা ধৰণৰ তেওঁতো গ'ল এতিয়া আমি ৰিয়েক্টিভ হৈ আমি তেওঁক তুলিও আনিব নোৱাৰোঁ কিন্তু জুবিনৰ যিখিনি গুণ সেইখিনি গুণ যদি গুণৰ আধাও যদি অসমত মানুহে প্ৰচাৰ কৰিব পাৰে বা প্ৰসাৰ কৰিব পাৰে অসমখন বহুত ভাল হ'ব ল'ৰা ছোৱালীবিলাক বহুত ভাল হ'ব মই মানে এটা বেছিকৈ ক'বলৈ মন নাই এইকেইদিন ফেচবুক মানে খুলিব নোৱাৰা হৈছোঁ কিন্তু ইমান বেয়া লাগিছে সেইটো প্ৰিভেণ্টেবল আছিলে সেই এটা শব্দ আছে মই আগতেও ক'ৰবাত কৈছোঁ সাৱধানী মৰণ নাই কিন্তু বিশ্বাসৰ মানুহকেইটাই যেতিয়া আপোনাক বিশ্বাসঘাতকতা কৰে তেতিয়া আপুনি একো কৰিব নোৱাৰে গতিকে সদায় মানুহে চাব লাগে অকণমান লোকৰ কথা শুনিব লাগে সৎসংগত থাকিব পাৰিব লাগে আৰু জুবিনৰ মেইন প্ৰব্লেম মই কালি দেখিলোঁ হেৰিটো এটা অভিভাৱকৰ অভাৱ আছিল কাৰণ সৰুতে সি মাকক হেৰুৱালে ভনীয়েকৰ লগতো খুব ভাল আছিলে ভনীয়েকক হেৰুৱালে কিন্তু যি হওক মই এতিয়া ল'ৰাটোক ঘূৰি নাহে কেৱল প্ৰাৰ্থনা কৰিছোঁ হে ভগৱান কামবিলাক যাতে সুকলমে হয় যাতে আইনৰ আওতাত আনি কামবিলাক যাতে সুকলমে হয় সততাৰে হয় ল'ৰাটোৱে যাতে শান্তি পায় আৰু যিখিনি কাৰণত কাম কৰি গৈছিলে যি ধৰণে কাম কৰি গৈছিলে একেজন মানুহে গোটেইখিনি নোৱাৰিলেও কোনোবাই অকণমান পাৰিব কিবা এটা কৰিব পাৰিব কোনোবাই চেৰিটি কৰিব পাৰিব কোনোবাই গছ দুডাল ৰুব পাৰিব কোনোবাই ভালকৈ গান গাব পাৰিব ভালকৈ শিকি মেলি আৰু যিটো দেখিছোঁ তেওঁ সাধনা কৰি গীত গাইছিলে গীতবিলাক যিবিলাক লিখিছে একে বুকু ভাঙি যোৱা গীত মানে আগতেও শুনি মই ভাল পাইছিলোঁ মই জুবিনৰ দেহ বিচাৰ জুবিনৰ বৰগীত জুবিনৰ আধুনিক বিহু চব শুনি ভাল পাওঁ কিন্তু এতিয়া যেন মই এটা নতুন মিনিং পাইছোঁ এনেকুৱা লাগিছে যি হওক মই এতিয়া আৰু নকওঁ কাৰণ বহুত হুৰা হুয়াই অন্তৰ আবে যেবে নিজ বৃত্ত ভূমি পালা হৰি 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 মই পালোঁ জুবেনক বিচাৰি আৰু জুবেনৰ গান শুনিলোঁ শুনি মই তাৰ গভীৰ প্ৰেমত পৰিলোঁ আজি যদি কোনোবাই সোধে যে পথাৰত জুবিনৰ কেনেকুৱা দক্ষতা জ্ঞান ক'ব পৰা মোৰ জ্ঞান নাই কিন্তু আজি যদি কোনোবাই আপোনাক সোধে যে মুকলি পথাৰত অহা এজাক বৰষুণত কিমানটা টোপা পানী আছিল সেইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ গতিকে জুবেনৰ গুণো তেনেকুৱাই আছে যে এতিয়াও আমি তাৰ হয়তো গোটেই ছবিখন পোৱা নাই গতিকে সেইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ যে জুবেন অমুক আছিলে তুমুক নাছিল গতিকে সেইটো বৰ কিবা সীমাৰ সিপাৰৰ জ্ঞানৰ নিচিনা লাগে জুবিনৰ আত্মা পবিত্ৰ আৰু বিশাল গতিকে পবিত্ৰ আৰু বিশাল গতিকে সি বিশালতাত মিলি গ'ল কিন্তু এতিয়া আমাৰ কৰ্তব্য হৈছে
যে আমি এই সভাত মই সকলোকে অনুৰোধ কৰোঁ মোৰ প্ৰাৰ্থনাৰ লগত যোগ দিবলৈ যে গৰিমা জুবিনৰ বৃদ্ধ দেউতাক তেওঁ পৰিয়াল আৰু গোটেই বিশ্বৰ জুবিনৰ সংগীত প্ৰেমীসকলে যেন অন্তৰত শান্তি আৰু জীৱনত আগবাঢ়ি যোৱাৰ সুযোগ পায় জুবিনৰ গীত সুৰ অসমৰ বিশ্বৰ আকাশে বতাহে সদায় ভাহি থাকিব আৰু লগতে মই কওঁ যে জুবিনক সংগীতকাৰ হিচাপে মই যিমান ভাল পাইছিলোঁ তাৰ লৰামতীয়া কথা ধেমালিবোৰো মই খুবেই ভাল পাইছিলোঁ সি কোনো এটা মোল্ডত বনোৱা শিল্পী নাছিলে সি এটা আছিলে ফ্ৰী স্পিৰিট যেনেকৈ আমাৰ এলটন জন বয় জৰ্জ সিহঁতৰ নিজৰ ভাৱধাৰা নিজৰ ফিলচফি আছিলে আৰু জুবিনৰ এটাই কথা আছিলে যে সি কেতিয়াও মুখ খুলি কথা ক'বলৈ ভয় কৰা নাছিলে সি জনপ্ৰিয়তাটো তাৰ মূলধন নাছিল জনপ্ৰিয়তা কিন্তু এতিয়া মানে যোগ কৰিব নোৱাৰাকে সি পাইছে আজিলৈকে কিজানি অসমত কোনেও পোৱা নাই তাৰ শেষ যাত্ৰাটোত মানুহৰ চকু পানী মানুহৰ শক্তি মানুহৰ মানে অন্তৰ ভাগি যোৱা যিখন ছবি আমি দেখা পাইছোঁ সেইখন আজিলৈকে বোধকৰ অসমত কোনেও কেতিয়াও দেখা নাছিল গতিকে সি কালৈকো ভয় কৰা নাছিল কিন্তু সকলোকে কিন্তু তাৰ গুণে এতিয়া ইনফ্লুৱেঞ্চ কৰিব আৰু মঞ্জিৰা বাইদেৱে কোৱাৰ দৰে গীত আমি শুনিলোঁ এতিয়া কিন্তু গীতৰ কথাৰ শাৰীৰ মাজে মাজে ভাবি চাওক তাত সি কি আমালৈ বতৰাটো দি যাব খুজিছে তাৰ প্ৰত্যেকটো ইণ্টাৰভিউত প্ৰত্যেকটো গানত সেইখিনি লৈ আমি যদি অসমক এখন আকৌ একতা থকা সমাজলৈ পৰিৱৰ্তন কৰিব পাৰোঁ যদিও অলপ আঁতৰি গৈছিলে সেইটো হ'লে জীৱনৰ আমি জুবিনলৈ দিয়া আমাৰ আচল আমাৰ মানে হেৰি হ'ব আমাৰ কি বুলি কয় আমাৰ মানে আৱাৰ ট্ৰিবিউট হ'ব গতিকে মই এতিয়া জুবিন হেৰাই যোৱাৰ দুখটোতো থাকিবই বহুত দিনলৈ থাকিব কিন্তু এতিয়া ভাবোঁ যে সমাজে এটা নতুন ষ্টেপ ল'বৰ সময় হ'ল আৰু যাতে কিছু ভাল কাম কৰি পেলাই সেই মনৰ দুখখিনি অলপ লাঘৱ কৰিবলৈ যত্ন কৰে তাকে কৈ মই মোৰ আমি এই প্লেটফৰ্মত একত্ৰিত হৈছোঁ জুবিনৰ প্ৰতি আমাৰ শোক আৰু আমাৰ অন্তৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিবৰ কাৰণে জুবিনে জীয়াই থকাৰ কালত অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে ইমানখিনি বস্তু দি থৈ গৈছে আজি আমি বিভিন্ন ধৰণৰ ইণ্টাৰভিউবিলাকৰ জৰিয়তে তেওঁৰ বিভিন্ন ভিডিঅ'বিলাকৰ জৰিয়তে আমি আৰু নতুনকৈ বহুতখিনি কথা আজি পোহৰলৈ আহিছে আমি জানিব পাৰিছোঁ মই বিশেষকৈ জুবিনৰ মৃত্যুৰ কেইদিনমানৰ আগতে ৰীতা চৌধুৰী বাইদেৱে যিটো বৰ সুন্দৰ এটা ইণ্টাৰভিউ এটা লৈ পেলাই তেওঁক বিভিন্ন ধৰণৰ কথাবিলাক তেওঁৰ অন্তৰৰ ভিতৰৰ কথা কিছুমান বাইদেৱে যে উলিয়াবলৈ বৰ ধুনীয়াকৈ সক্ষম হৈছে মই সেই ইণ্টাৰভিউটো সকলোকে এবাৰ চাবলৈ অনুৰোধ জনাইছোঁ ইউটিউবত কমপ্লিট ইণ্টাৰভিউটো আনকাট এভেইলেবল আছে 1 ঘণ্টাৰ ইণ্টাৰভিউটো আমাৰ বিশেষকৈ প্ৰবাসী অসমীয়াসকলৰ কাৰণে মই ভাবোঁ যে জুবিনৰ সংগীত কেৱল এটা মেলোডিয়ে নহয় আমাৰ প্ৰবাসী অসমীয়াসকলৰ কাৰণে জুবিনৰ এই সংগীত বা তেওঁৰ কণ্ঠই কঢ়িয়াই লৈছিল আচলতে আমাৰ অসমৰ সুগন্ধি আমাৰ কাৰণে এই কথাখিনি মই এনেই ক'ব লগা কাৰণে কোৱা কথা নহয় মই কেইবাখনো বেলেগ মিটিঙতো মই এই অনুভৱবিলাক প্ৰকাশ কৰা বহুত কেইজনক লগ পাইছোঁ বয়সীয়াল মানুহৰ পৰা আৰম্ভ কৰি এতিয়া ইউৰোপৰ বিভিন্ন দেশত ইভেন পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰীলৈকে যে তেওঁলোকৰ কেনেকুৱা ধৰণৰ অনুভৱ যে জুবিনে আমাক এই প্ৰবাসী অসমীয়াসকলক বয়স নিৰ্বিশেষে সৰুৰ পৰা ডাঙৰলৈকে সকলোকে আমাক অসমৰ লগত এটা কানেকশ্যন এটা দিছিলে আমাৰ অসমৰ সুগন্ধি আমি জুবিনৰ গানৰ মাজত পাইছিলোঁ আমাৰ অসমৰ নদীৰ ছন্দ আমাৰ অসমীয়া মানুহৰ হৃদস্পন্দন আমি জুবিনৰ মাজত বিচাৰি পাইছিলোঁ আৰু এইবিলাকৰ জৰিয়তে জুবিনে কেৱল সমাজৰ এটা নিৰ্দিষ্ট অংশৰ মানুহক টাচ কৰি যোৱাই নহয় সমাজৰ সকলো মানুহক টাচ কৰি গৈছিল একেবাৰে সাধাৰণ বনুৱাজনৰ পৰা আৰম্ভ কৰি খুব সংস্কৃতিবান শিক্ষিত
শিক্ষিত লোকলৈকে সকলোকে তেওঁ বিভিন্ন তেওঁৰ নিজৰ ধৰণে তেওঁ টাচ কৰি গৈছিল মই আজি সৰুকে এটা বস্তু মই অকণমান বেলেগ এটা এংগুলৰ পৰা আজি এটা কথা মই আজি প্ৰকাশ কৰিব বিচাৰিছো আমি সকলোৱে শোকত ম্ৰিয়মান আমি এটা বস্তু লক্ষ্য কৰিছো যে অসমত এতিয়া সদ্যহতে বহুখিনি মানুহ আবেগৰ বশৱৰ্তী হৈ বহুত কিবা কাম কৰি আছে কিন্তু কিছুমান বস্তু আমি এতিয়া সময় হল অকল আবেগেৰে কৰিলে নহব অকণমান কথাখিনি লজিকেলি চিন্তা কৰি ভালদৰে প্ৰিপেয়াৰেশ্যন কৰি কিছুমান ষ্টেপ ল'ব লাগিব কাৰণ আবেগটো হল এদিন বা দুদিনৰ বস্তু কিন্তু আমি যদি কিবা এটা দীৰ্ঘদৰ্শী কিবা এটা যদি লং টাৰ্ম এটা যদি আমি সলিউশন এনেকুৱা ধৰণৰ হেৰিবিলাক যাতে আকৌ নহয় বা জুবিনৰ যিবিলাক লিগেচি আছে সেইখিনি যাতে সংৰক্ষণ হয় সেইখিনি যদি আমি কৰিবলৈ বিচাৰো তেতিয়াহ'লে জুবিনে কোৱাৰ নিচিনাকৈ অকল হৃদয়ৰে কৰিলে নহব আমি এতিয়া অকণমান আমাৰ বিবেকৰ হেৰি কৰি ব্যৱহাৰ কৰি কিছুমান বস্তু কৰিব লাগিব তাৰ ভিতৰত মই এটা কথা কওঁ আজি এই জুবিনৰ কেছবিলাক যে বিভিন্ন অসমৰ বেলেগ বেলেগ থানাত কিছুমানে এনেকুৱা এফআইআৰ হেৰি কৰিছে তেনেকুৱা কৰিব লাগে কিন্তু সকলোৱে মই এটা অনুৰোধ যে নিজে ভাবি কিবা এটা কৰিলে নহব এনেকুৱা ধৰণৰ এফআইআৰ বিলাক দাখিল কৰাৰ আগতে লয়াৰৰ লগত হেৰি কৰক কথা বতৰা পাতক এই কেছবিলাক যে জাৰি কৰিছে হেৰি ফাইল কৰিছে সেইবিলাক তাৰমানে পানী নসৰকা কেছ হ'ব লাগে গতিকে অকল আবেগত কিবা কাগজ এখনত কিবা এটা মোৰ অন্তৰৰ কথাটো লিখি দিলে কোৰ্টত সেই বস্তুটো ফ'ল' আপ নহ'ব গতিকে আমাৰ সংগঠনবিলাক এনেকুৱা ধৰণৰ এটা ষ্টেপ লওক যে যদি এনেকুৱা ধৰণৰ কৰা যায় তেতিয়াহ'লে লয়াৰৰ লগত কনচাল্ট কৰি বস্তুটো এটা ভাল কেছ এটা আমি ফাইল কৰিব লাগে সেইটো এক নম্বৰ কথা দুই নম্বৰ কথা হ'ল কি জুবিনে গান গোৱাৰ উপৰিও আৰু বহুতখিনি ভাল ভাল কাম কৰি গৈছিলে তেওঁৰ গানৰে এতিয়া 38,000 গান 40টা বেলেগ বেলেগ ভাষাত মই ভাবো যে তেওঁৰ লিগেচিটো জীয়াই ৰাখিবলৈ হ'লে আমি এই তেওঁৰ গানৰ হেৰিবিলাকৰ ওপৰতে এটা যদি এটা অনুষ্ঠান এটা যদি আৰম্ভ কৰিব পাৰি যে তেওঁৰ বিভিন্ন ধৰণৰ গানবিলাকৰ ওপৰত এটা গৱেষণা হওক কেনেকুৱা ধৰণৰ টপিকক লৈ কেনেকুৱা ধৰণে তেওঁ কৰিছিল তেওঁৰ গানবিলাক খুব মানে তেওঁৰ লিৰিক্সবিলাক পঢ়ি পেলাই চাব আপোনালোকে এটা এটা শব্দ ইমান মানে অন্তৰ চুই যায় সেইটো এটা বিৰাট ডাঙৰ বস্তু এটা হ'ব পাৰে যে জুবিনৰ গানবিলাকৰ এটা গৱেষণা হওক দ্বিতীয়তে তেওঁ সাধাৰণ মানুহৰ কাৰণে যিখিনি কৰি গৈছিল বনোৱাৰ কাৰণে হাজিৰা কৰা মানুহৰ কাৰণে তেওঁৰ সেই লিগেচিটো ৰক্ষা কৰিবলৈ আমাৰ কিছুমান সংগঠন একত্ৰিত হৈ আমি এনেকুৱা ধৰণৰ কাম কৰিব পাৰোঁ যে জুবিনে যেনেকুৱা ধৰণৰ কামবিলাক কৰি গৈছিলে সাধাৰণ মানুহৰ কাৰণে সেই কামখিনি যাতে আমি সমূহীয়াভাৱে আগবঢ়াই নিব পাৰোঁ সেইটো এটা কাম কৰিব পাৰোঁ আমি কৃষকসকলৰ কাৰণে তেওঁ এটা আমাৰ পথাৰ আমাৰ বজাৰ বুলি এটা সংগঠন এটা বজাৰ এখন আৰম্ভ কৰিছিল য'ত নেকি কৃষকসকলে মাজত কোনো এজেণ্ট নোহোৱাকৈ কোনো দালালি নোহোৱাকৈ তেওঁলোকৰ বস্তু বজাৰত আনি বিক্ৰী কৰিব পাৰে যাতে মেক্সিমাম তাৰ যিখিনি প্ৰফিট হয় সেইটো যাতে চিধা কৃষকসকলৰ ওচৰলৈ যায় সেই বস্তুটো চাগে এতিয়া ইমান এক্টিভ হৈ থকা নাই সেইটোত আমি কিবা কৰিব পাৰোঁ নেকি এই কথাখিনি মই এইটো কাৰণে কৈছোঁ ইয়াত আমি এজন বা দুজন মানুহে পাৰ্চনেলি এই কথাখিনি কৈ পেলাই একো কৰিব নোৱাৰোঁ কিন্তু আমি এতিয়া ইয়াত আজি বিভিন্ন বেলেগ বেলেগ সংগঠনৰ ফালৰ পৰা আমি মানুহ জড়িত হৈ আছোঁ গতিকে আমি যদি এই ধৰণৰ কথাবিলাক এতিয়া আবেগবিলাকতো থাকিবই কিন্তু আবেগৰ পৰা অকণমান যদি বস্তুটো চিৰিয়াছলি আমি চিন্তা কৰি কেনেকুৱা ধৰণে আমি এই লিগেচিটো আগবঢ়াব পাৰোঁ সেইখিনি যদি আমি কৰোঁ আমাৰ ইয়াতে আজি অনুষ্ঠিত এই অনুষ্ঠানৰ 30জন মানুহৰ মাজতে বহুতখিনি অসমৰ অনুষ্ঠানৰ মানুহ জড়িত আছে মই সকলোকে অনুৰোধ কৰিম আপোনালোকে নিজৰ নিজৰ অনুষ্ঠানৰ জৰিয়তে যদি এই কথাখিনি যদি আগবঢ়াই নিয়াৰ আৰম্ভ কৰে আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ এওঁলোকে যিখিনি কথা ক'লে এই কথাখিনি এই মাত্ৰ আমাৰ সত্য ডাঙৰীয়াই কৈ গ'ল যে অতি ৰাজহুৱা কৰিবৰ সময়তে আমি আবেগৰ কথা কৈ আছোঁ আৰু কিন্তু আমি এখেতসকলৰ এতিয়ালৈকে আৰু কেইবাগৰাকী ক'ব কিন্তু মই এতিয়ালৈকে যিকেইগৰাকী শুনিলোঁ যিটো পৰা ডক্টৰ সৰকাৰ পৰা মঞ্জিয়া বাইদেউ নিৰলা বাইদেউ শ্ৰীমন্ত ভূঞা মোৰ এনেকুৱা লাগিছে যে আমি একেবাৰে কোনো ধৰণৰ ৱে আউট নোপোৱাকৈ আছোঁ এই মুহূৰ্তটো মই ইমান চিন্তা কৰি মানে সকলো মানুহৰ অৱস্থা দেখি এনেকুৱা লাগিছে যে অসমৰ মানুহখিনিয়ে এটা ৱে আউট পোৱা নাই কিন্তু আপোনালোকৰ কথাখিনিয়ে আমাক এটা ৰাস্তা দিয়া যেন লাগিছে সঁচাকৈ পানীৰ হাত নেদেখা হৈ আছোঁ খাবলৈ মন নাযায় শুব নোৱাৰা হৈছোঁ আৰু কোনো কামতে মন বহাব পৰা নাই মই অসমৰ গোটেই মানুহখিনি আৰু যিসকলে জুবিন গাৰ্গ পৃথিৱীজুৰি গতিকে তেনে এটা অৱস্থাত আজিৰ মিটিংখনৰ অতি তাৎপৰ্যপূৰ্ণ দিশটো হৈছে
যে শুনিবলৈ মন গৈছে আৰু আপোনালোকৰ কথাখিনিয়ে আমাক এটা ৰাস্তা যেন মোৰ লাগে কাৰণ মই সঁচাকৈ শশী কলিতাই যিটো কৈছে যে অধিক ৰাজহুৱা কৰিব লাগে এইটো আমি কৰাত ব্যস্ত হ'ব লাগে কাইলৈ মই ভাবোঁ শশী কলিতা এইখিনি আছে আমিও পাৰোঁ যিমান পাৰোঁ আপোনালোকৰ সময়ত 2-3 মিনিটতে মই ভাবোঁ এই কথাখিনি আমি ৰাইজলৈ নিব লাগে আজি যদিও আমি কেইজনমান মানুহ আছোঁ সঁচা আমি আচলতে অনুষ্ঠানসমূহ আজি যদি কলেজৰ ইউথখিনিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিক সমাজৰ বিভিন্ন দিশৰ মানুহখিনিক আমি যদি আমাৰ বিভিন্ন মিডিয়ামৰ যোগেদি আজিকালি ICT যিটো কমিউনিকেশ্যন ইমান সুন্দৰ গতিকে মিডিয়াৰ যোগেদি আমাৰ কথাখিনি মই আশা কৰোঁ শশীকান্ত শইকীয়া আৰু তেখেতৰ গ্ৰুপ তেখেতৰ যিটো হিউমেন নেটৱৰ্কিং যিটো ৰিচোৰ্চ নেটৱৰ্কিং আছে এইটো আমাৰ বৰ ডাঙৰ এটা শক্তি গতিকে জুবিন গাৰ্গলৈ পুনৰ মই সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ খুব সুন্দৰকৈ কথাখিনি কৈছে শুনিলোঁ মনৰ কথাবোৰ ব্যক্ত কৰিছে এই সময়ত মহান শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জুবিন দালৈ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ 90 দশকৰ কলেজীয়া শিক্ষা লোৱা মানুহ মই 90 দশকত জুবিন দাৰ উত্থান জুবিন দাৰ গান শুনি ৰাতি দিন পাৰ কৰিছোঁ ৰাতি দুটাকৈ জুবিন দাৰ গান শুনিছোঁ জুবিন দাৰ গান শুনিছোঁ জুবিন দাই আমাক যিখিনি দেখুৱালে হয়তো আৰু বহুদিন লাগিব যিটো মঞ্জিৰা বাইদেৱে কৈছে হয়তো আমাৰ বহুদিন লাগিব সকলোকে কন্দুৱালে জুবিন দাই বৃদ্ধৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতাৰ পৰা আৰম্ভ কৰি সকলোকে কন্দুৱাইছে কিশোৰৰ পৰা আৰম্ভ কৰি জীৱ জন্তু আদি সকলোৱে যেন নিয়মান জুবিন দাই আমাক যিখিনি দি গ'ল সঁচাকৈ আজি আমি আৱেগিক কাৰণ আমি জুবিন দাক যেন দিব নোৱাৰিলোঁ হয় জুবিন দাই বহুখিনি সন্মান পালে মানুহৰ বহুত মৰম আজিলে কিন্তু জুবিন দাৰ যিজন জুবিন সেই জুবিনক যেন আমি চিনি পোৱাত ব্যৰ্থ হ'লোঁ কিছু পৰিমাণে হ'লেও কিন্তু জুবিন দাই যিখিনি আমাক দি গ'ল জুবিন দাৰ আদৰ্শ সদায় আমাৰ মাজত জীয়াই থাকিব আজি নৱপ্ৰজন্মৰ স্বাৰ্থত অকল নৱপ্ৰজন্মই নহয় অসমৰ যিজন মহান ব্যক্তি সেই মহান ব্যক্তিজনক আমি জীয়াই ৰাখিব লাগিব আৰু জুবিন দাই এটা কথা কৈছিল সকলোৱে যেতিয়া জুবিন দাক ফ'ল' কৰে জুবিন দাৰ কথা জুবিন দাৰ গান গায় জুবিন দাৰ এক্টিং কৰে জুবিন দাই এটা আমাৰ অসমত খুব সুন্দৰ লিখনি মই শ্বেয়াৰ কৰিছোঁ জুবিন দাই কৈছিল মই মোৰ কৰ্মৰ দ্বাৰাহে মই এইখিনি পৰ্যায়লৈ আহিছোঁ মই কোনো আলৌকিক সাধনাৰে নহয় মই আলৌকিক কাৰ্যৰে নহয় মই সাধনাৰে আৰু মই কৰ্মৰে এইখিনি পৰ্যায়লৈ আহিবলৈ সক্ষম হৈছোঁ গতিকে আজি নৱপ্ৰজন্মৰ সকলোকে মই অনুৰোধ কৰিছোঁ যে আমি কৰ্ম কৰি গানেৰে হওক নিজৰ কৰ্মৰ নিজে যি ক্ষেত্ৰত আমি আছোঁ সেই ক্ষেত্ৰত আমি যদি কৰ্ম কৰোঁ জুবিন দাৰ দৰে যদি আমি কৰ্ম কৰিবলৈ পাৰোঁ তেনেহ'লে আমি য'ত কিঞ্চিতো জুবিন দাক আমি শ্ৰদ্ধা জনোৱা হ'ব জুবিন দাৰ কৰ্মৰ প্ৰতি আমি কিছু অৱদান আগবঢ়োৱা হ'ব ইতিমধ্যে শ্যামন্ত দাই বহুতখিনি কথা চুই গ'ল আমাৰ পথাৰ আমাৰ খেতি আমাৰ পথাৰ আমাৰ যিটো জুবিন দাই যিটো শ্যামন্ত দাই কৈ গ'ল সেইটো অতি প্ৰয়োজনীয় আমাৰ পথাৰ আমাৰ বজাৰ যিটো জুবিন দাই আৰম্ভ কৰিছিল আৰু অসমত এখন চেইন চিষ্টেম বজাৰ গঢ়ি তোলাৰ কথা ভাবিছিল আৰু যদি আমি বজাৰ গঢ়িব নোৱাৰোঁ তেনেহ'লে আমি গান গাই নহ'ব আমি কেনেকৈ আমাৰ মানুহখিনি আমাৰ অৰ্থনীতি সবল কৰিব পাৰিম আৰু বিশ্বই তেতিয়া আমাৰ কথা আমাৰ জুবিন দাৰ গান আৰু শুনিব গতিকে আজি এইটো এটা সময়ৰ আহ্বান এইখিনি আমি কেনেকৈ আগবঢ়াব পাৰোঁ মই ভাবোঁ আমি আমাৰ যিটো এতিয়া অসমত এটা আহিছে যিটো ষ্টাৰ্টআপৰ এটা উকমুকনি আৰম্ভ হৈছে আৰু সেই ষ্টাৰ্টআপৰ উকমুকনিত আমাৰ অসমৰ আমাৰ মানুহখিনিয়ে বা বিশ্ব প্ৰবাসীসকলে যদি সহায় সহযোগ কৰিব পাৰে আৰু তাৰ লগত শশীকান্ত শইকীয়া ছাৰৰ দৰে জুবিন কলিতা ছাৰৰ দৰে অসমত থকা ব্যক্তিসকলে আপোনালোকে যদি এই ক্ষেত্ৰত উদগনি যোগাব পাৰে তেনেহ'লে নিশ্চয় অসমৰ অৰ্থনীতিত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন হ'ব আৰু তেতিয়াহে জুবিন দালৈ আমি শ্ৰদ্ধা জনোৱা হ'ব জুবিন দাই গানে যিখিনি কৰিলে সমগ্ৰ বিশ্বই হয়তো তেনে সেইখিনি গান 40,000 প্ৰায় 40,000 গান যিখিনি কৰিলে গান বিভিন্ন ভাষাত গালে বিভিন্ন ধৰণে যিখিনি গান গালে সেইখিনি আমাৰ বাবে সম্পদ আৰু এই সম্পদৰে আমি আজি চহকী আজি বিশ্বত আমি জিলিকি উঠিছোঁ অসমীয়া জাতি আজি অসমীয়া জাতি এটা সন্ধিখনত আজি এই সন্ধিখনত অসমীয়া জাতি আকৌ জিলিকি উঠিছে যে অসমীয়াই কৰিব পাৰে অসমীয়া আছে কোনে পৰা নাই পৃথিৱী আমাৰ ভাৰতবৰ্ষৰ সকলোৱে
বলিউডৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি সৎগুৰুৰ দৰে ধৰ্মীয় নেতাৰ পৰা আৰম্ভ কৰি যিসকল আছে বিভিন্ন ধৰণৰ যিসকল ধৰ্মীয় আৰু যিসকল অন্যান্য ক্ষেত্ৰত যিসকল অৱদান আছে তেওঁলোকে কি কৰিলে আজি অসমীয়াক জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ আচলতে অসমীয়াকো সন্মান জনালে আৰু এই অসমীয়াৰ যিটো অসমীয়াত্ব আছে জুবিন দাই যিটো দেখুৱাই থৈ গ'ল সেইটো যাতে আমি অকল আৱেগেৰে নহয় আমি কৰ্মেৰে আমি আমাৰ কৰ্মৰ দ্বাৰা আমি পৃথিৱীত আমি আৰু চহকী জাতি হিচাপে পৰিচয় দাঙি ধৰিব পাৰোঁ তাকে মই অনুৰোধ কৰিছোঁ আমি কৰ্তব্যৰ দ্বাৰা আমি আগবঢ়াই নিব লাগিব গভীৰ সাধনাৰে আৰু আমি কৰিব লাগিব বিভিন্ন ক্ষেত্ৰত যিটো জুবিন দাৰ মানৱীয়তা যিটো মানৱীয়তা গুণ আছিলে যিটো জুবিন দাই গছ গছনি যিটো আমাৰ বৰ্তমান পৰিৱৰ্তিত যিটো আমাৰ যিখিনি হৈছে যিটো পৰিৱৰ্তিত পৰিস্থিতিত আমাৰ বিভিন্ন ধৰণৰ যিবোৰ সমস্যা জুবিন দাই আঙুলিয়ে দি থৈ গ'ল জুবিন দাই তেওঁৰ নিৰ্ভীক ভাষাৰে যিখিনি কথা কৈ থৈ গ'ল আমি সেইখিনি ফ'ল' কৰিব পাৰিব লাগিব আৰু জুবিন দাৰ কৰ্মসমূহ আমি আগবঢ়াই নিব পাৰিব লাগিব হয়তো নাজানো জুবিন ফাউণ্ডেশ্যন আছে নে নাই তেনেকুৱা যদি ফাউণ্ডেশ্যন আছে তেনেকুৱা ফাউণ্ডেশ্যনৰ যোগেদিও আমি বহুখিনি কাম কৰিব পাৰিম আৰু অসম এছ'চিয়েশ্যন বিশেষকৈ মই ভাবোঁ আমাৰ স্নেহবন্ধনৰ তেনেকুৱা ধৰণৰ সংগঠনৰ লগত যদি সহযোগ কৰে আমিও সহযোগ কৰিম জুবিন ফাউণ্ডেশ্যন যদি আছে বা আমাৰ দ্বাৰাও আমাৰ ফালৰ পৰা যদি কিবা এটা পদক্ষেপ ল'ব পাৰে বিভিন্ন গৱেষণা বা অন্যান্য ক্ষেত্ৰত যদি ল'ব পাৰে আমিও সহযোগ কৰিম আৰু এইটো এটা আমাৰ কাৰণে অতি সন্দিক্ষণ এই সন্দিক্ষণত আমি আৱেগৰ বশৱৰ্তী নহয় মঞ্জুৰী বাইদেৱে যিটো ক'লে যে আমি সঠিকভাৱে আমি এইটো সময়ত বাস্তৱিক পৰিকল্পনাৰে শ্ৰীমন্ত দায়ে যিটো ক'লে পৰিকল্পিতভাৱে আগবাঢ়ি গৈ জুবিন দাৰ সপোনবোৰ জুবিন দাৰ কৰ্মবোৰ আমি সফল ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আমি চিন্তা কৰিব লাগিব আজি বহু আমাৰ নৱপ্ৰজন্মৰ ব্যক্তি ইয়াত আছে আৰু আমাৰ শশীকান্ত শইকীয়া ছাৰ যোগেন কলিতা ছাৰ দৰে ব্যক্তিসকল আছে অসমত থাকি তেখেতসকলে কাম কৰি আছে আমিও সহযোগ কৰিম আপোনালোকে এইখিনি কামত আগবাঢ়ক আমি আৰু বৰ বহুত দীঘলীয়া নকওঁ জুবিন দাৰ কথা কৈ থাকিলে শেষ নহ'ব জুবিন দাৰ যি আদৰ্শ সেই আদৰ্শক আমি জীয়াই ৰাখিব লাগিব জুবিন দাৰ আমাক যিদৰে দি থৈ গ'ল অসমীয়া জাতিক আৰু আমি এইদৰে জুবিন দাক অমৰ কৰি তুলিবলৈ আৰু আমি কাম কৰিব লাগিব জুবিন দাৰ কৰ্মৰে জুবিন দা অমৰ হৈ থাকিব আমাৰ মাজত ইয়াকে ক'লো থাকোঁ ডিব্ৰুগড়লৈ আহি থাকে ডিব্ৰুগড়তে বুলি নহয় উজনি অসমৰ বিভিন্ন জিলাকেইখনলৈ গ'লে মই যিহেতু সাংবাদিকতাৰ বৃত্তিত জড়িত হৈ আছোঁ আৰু সেই পৰিপ্ৰেক্ষিতত আমি তেখেতৰ বিভিন্ন সময়ত ভাষ্য গ্ৰহণ কৰোঁ আৰু তেখেতে আমাৰ ডিব্ৰুগড়ত কেইবাবাৰো সংবাদমেলো দিছে আৰু ডিব্ৰুগড়ত আচলতে তেওঁ এবাৰ খুব ৰোগত আচলতে আক্ৰান্ত হৈছিল সংকটজনক অৱস্থা হৈছিল তেতিয়াও আমি তেখেতক খুব ওচৰৰ পৰা পাইছোঁ আৰু এনে এগৰাকী মানৱ দৰদী আচলতে লোক তেখেতে সংগীতৰ ক্ষেত্ৰখনতেই নহয় অসমীয়া সংস্কৃতিকে তেখেতে যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে তেনে নহয় অসমীয়া জাতিটোক সংঘবদ্ধ কৰি থকাৰ ক্ষেত্ৰত অসমীয়া জাতিটোক সংগঠিত কৰাৰ ক্ষেত্ৰত যি আচলতে এটা জাতীয় সত্তা আছিল এই সত্তাটো কিন্তু সকলোৰে হৃদয়ত নাই তেখেতে এটা আমি যেতিয়া গোটেই নিশাটো আমি আচলতে টোপনি ক্ষতি কৰি তেখেতৰ সংগীতৰ অনুষ্ঠানটো আমি লাইভ কৰোঁ আমি চকু আৰু কাণ প্ৰতিটো মুহূৰ্তত থিয় কৰি ৰাখোঁ তেখেতে অসমীয়া জাতিটোক উদ্দেশ্য কৰি কিবা ক'ব নেকি জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰে তুমি হাত দিলেই বিউগল বাজি যায় তুমি কথা ক'লেই সুৰ হৈ যায় তুমি গান গালেই অমানিশা আঁতৰি যায় জুবিন তুমি সকলোতে আছা গছৰ পাতত ফুলৰ জগতত গানৰ মাজত হিয়াই ধুমুহাৰ সতে যাৰ বহু যুগৰ নাচোন কাল ধুমুহাই লৈ গ'ল সেই বুকুৰ আপোন সময় যেন ঘূৰাই আনিম পুনৰ বহুৱাম তুমি সজা সপোন পুৰীত চাই হৈ উৰি গ'লা তুমি ধুমুহাৰ সতে কবিতাবোৰ সুৰ হৈ উৰি যাব হাপিব তোমাৰ বুকুত সাগৰত মিলি ৰামধেনুৰ সিপাৰে গুচি গ'লা অনন্ত কালৰ বাবে গতিশীল তোমাৰ গান অদ্ভুত সুৰবিন্যাস এতিয়া নিৰ্বাক নিস্পন্দন অসমৰ আকাশৰ ভূটা তৰা তুমি চিৰ নমস্য তাতে মানে দি দিছে যে হস্পিটেলত গৈ একো লাভ নহ'ব কাৰণ কাকো সোমাব দিয়া নহ'ব এনেকে কৈছে আৰু কেইগৰাকীমান গৈছে অলৰেডি তাতে মানে উপস্থিত হৈছে তেওঁলোকেও জনাইছে যে আহি লাভ নহ'ব মানে গতিকে তাৰপিছত আমি নোযোৱাকৈ ৰখি দিলোঁ আমাৰ কাৰণেও এইটো এটা বহুত সেয়া হৈছে ন কাৰণ গোটেইখিনি কথা ছিংগাপুৰত এটা ঘটনা 20 তাৰিখে তেখেতৰ প্ৰগ্ৰেম আছিলে আমি প্ৰগ্ৰেমটো চাব যোৱা কথা আছিলে আমাৰ গোটেই প্লেনখিনি সেইখিনি আছিলে আমি এতিয়া মেনেজমেণ্টত কি চলি আছে কি আছে সেইবোৰ কথা গম নাপাওঁ যিহেতু আমি জাষ্ট ইয়াতে থকা এজন অসমীয়া হিচাপে আমি প্ৰগ্ৰেমবোৰত এটেণ্ডহে কৰিব যাওঁ
তাৰপাছত আমাক 21 তাৰিখে তেওঁলোকে এখন শোকসভা পাতিছে 21 তাৰিখে ৰাতিপুৱা আমি শোকসভাখনত গৈছোঁ তাতে তেওঁলোকে মানে যিজন মেইন আপোনাৰ প্ৰেচিডেণ্ট তেখেত আহিছে আহি পেলাই তেওঁ প্ৰথম আমাৰ শোকসভাৰ কামখিনি হৈছে হোৱাৰ পাছত মানে তেখেতে জনাইছে যিহেতু এইটো এছ'চিয়েশ্যনৰ ফালৰ পৰা পতা অনুষ্ঠান নাছিলে এইটো তেওঁলোকৰ মানে আপোনাৰ প্ৰাইভেটকে পতা এটা অনুষ্ঠান হিচাপে তেওঁলোকে জুবিন গাৰ্গক লৈ তেনেকে গৈছিলে যিটো আইলেণ্ডৰ কথা কৈছে তাতে গৈছিলে আৰু তাতে ঘটনাটোৰ কথা তেওঁলোকে এনেকে কৈছে যে আমি সেইখিনি নিউজত যি দেখি আছো আমিও সদায় সদায় নিউজ চাই কথাবোৰ গম পাই আছো কি হৈ আছে কি নাই হোৱা তেনেকুৱা হৈছে মানে শশীকান্ত ছাৰে মোক সেইদিনাখন ফোনো কৰিছিলে ঘটনাটোৰ দিনাখনে ছাৰে মোক ৰাতি ফোন কৰিছিলে তেতিয়া ছাৰকো মই জনাইছো যে আমাৰ গ্ৰুপটোত এইখিনি বহুত ডাঙৰকৈ বহুত মাটি আবণ্টন কৰা হৈছে কিমান বিঘা তাত আমি যদি ঘটনাৰ এটা হেৰি কৰিব পাৰোঁ যে অসমৰ বিভিন্ন অনুষ্ঠানবিলাকৰ ফালৰ পৰা যদি সেই এৰিয়াটোত বোলে এডালকৈ যদি ধুনীয়া গছৰ পুলি যদি ৰোৱা হয় প্ৰত্যেকটো অনুষ্ঠানৰ তৰফৰ পৰা সেইটো এটা মই ভাবোঁ যে এটা ভাল হেৰি এটা হ'ব আৰু জুবিনৰ তেওঁ নিজে ভাল পোৱা বস্তুবিলাকৰ ভিতৰত এটা হেৰি হ'ব পাৰে মানে অকণমান সেই কথাটো প্ৰগ্ৰেম লোৱা যায় এদিনাই গছ পুলি ৰোপণ কৰা এটা মানে হেৰি কৰিব পাৰি নেকি স্নেহ বন্ধনৰ মানে এটা অনুপ্ৰেৰণাত বা স্নেহ বন্ধনৰ জুবিনদাৰ স্মৃতি সেইটো কৰিব পাৰি নেকি ছাৰ চিন্তা কৰাৰ ওপৰত আমি কিছু প্ৰগ্ৰেম লৈয়ে থৈছোঁ আৰু আমি ভাবিছোঁ প্ৰগ্ৰেমখিনি আৰু প্ৰসাৰিত কৰিম বুলি তাৰ লগতে আপোনালোকে যিখিনি গছ পুলিৰ কথা কৈছে আমি আমাৰ আশে পাশে সামাজিক জাগা চাই পেলাই এইবিলাকতো আমি প্ৰগ্ৰেম কিছুমান লৈছোঁ আশা কৰোঁ আমি আগবাঢ়ি যাব পাৰিম তাৰ লগতে নৱপ্ৰজন্মক আমি কেনেকৈ শুধৰণিৰ ব্যৱস্থা এটা কৰিব পাৰোঁ সেই বিষয়ে অলপ চিন্তা চৰ্চা আমি কৰি আছোঁ মই ইমানখিনিয়ে কৈছোঁ তাৰ লগতে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি হওক আমাৰ মনৰ পৰা দুখবিলাক আঁতৰি যাওক সেইখিনিয়ে কথা মই খালি আমি মই লিখিব পাৰোঁ তাত কৰি আৰু বিশেষ একো কৰিব পৰা নাই তাৰ মাজতে সামাজিকভাৱে যিখিনি জড়িত হৈ আছোঁ সেইখিনিয়ে জুবিন গাৰ্গৰ প্ৰতি আমি জাতীয় জীৱনৰ অন্যতম ইয়াৰ আমঠু আৰু আমাৰ অসম বুলি কোৱাৰ লগে লগে জুবিন বুলি কোৱাৰ লগে লগে অসমৰ যি পৰিচয় আমি যদি চাওঁ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গোপাল অনিৰুদ্ধদেৱৰ পৰৱৰ্তী সময়ত যিকেইজন মহান পুৰুষৰ জন্ম হৈছিল জ্যোতি বিষ্ণু ভূপেন্দ্ৰৰ পৰৱৰ্তীগৰাকী আমি জুবিনকে ঠাই দিওঁ আৰু এই জুবিন গাৰ্গে যিখিনি আচলতে কম সময় আচলতে ক্ষণজন্মা মহান পুৰুষসকলৰ সময় মৃত্যু নহয় তেখেতসকলৰ কৰ্মৰ জৰিয়তে অসম আৰু অসমীয়া জাতিক যি ধৰণে অৱদান আগবঢ়াই থৈ গ'ল এইখিনি আমি সদায় চিৰদিনৰ বাবে চিৰস্মৰণীয় নহয় আচলতে এটা অপূৰ্ব আৰু অভূতপূৰ্ব আৰু আপোনালোকে মন কৰক জুবিনৰ অবিহনে এইকেইদিন আমি কেনেকুৱা ধৰণৰ হৈ আছোঁ অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত অসমীয়া মানুহ বুলিয়ে নহয় আচলতে আমাৰ জুবিনক ভাল পায় আপোনালোকে মন কৰিব তেখেতৰ মহাপৰায়ণ শব্দটো ক'ত কেতিয়া কেনেকৈ ব্যৱহাৰ হয় আপোনালোকৰ দৰে গুণী জ্ঞানী বিজ্ঞজনৰ আগত ক'বলগীয়া আমাৰ কোনো ধৃষ্টতা নাই আমি তৎসত্ত্বেও কওঁ এনে এগৰাকী মহান ব্যক্তি মহাপৰায়ণৰ সময়ত আমাৰ চাৰিগৰাকীৰ ভিতৰত তেওঁ যেতিয়া স্থান পালে আপোনালোকৰ অন্তিম শয়নত আমাৰ তেওঁক ভাল পোৱা লোকসকলে আহি যি ধৰণকে তেওঁক শ্ৰদ্ধাঞ্জলি জনালে আমি আৰু এটা কথা আমি কিন্তু আৱেগৰ বৰ্ষপতি হৈ কিছুমান নকৰিবলগীয়া কামো কৰিছোঁ তাৰ বাবে কিন্তু আমি নিজকে কেতিয়াবা শংকিত হওঁ কেতিয়াবা দুখী অনুভৱ কৰোঁ যাতে এই পথটোৰ পৰা আমি কি ধৰণকে ওলাই আহিব পাৰোঁ আমি এটা কথা সদায় অনুভৱ কৰি আছোঁ যে আমি আৱেগৰ বৰ্ষপতি হোৱাতকৈ আৰু তেখেতে এটা কথা মোৰ কোনো জাতি নাই কোনো ধৰ্ম নাই মই মানুহ এই যে মানুহৰ মানৱীয়তা গুণেৰে তেখেতক যদি আমি জীয়াই ৰাখিব পাৰোঁ কিন্তু জুবিনে যিখিনি ভাল কাম কৰিলে জুবিন আচলতে ভাল আৰু বেয়াৰ একেটা মুদ্ৰাৰ দুটা পিঠি এটা সমষ্টি আৰু আমি যদি ভালখিনিক লওঁ তেওঁ কিন্তু বেয়াখিনি তল পৰি যায় আৰু সেই বেয়াখিনিক আমি তেতিয়া অনুধাৱন নকৰাকৈ আমি ভালখিনিলৈ ধাবিত হ'বগৈ নিশ্চয় পাৰিম আজি আমি এটা কথা ভাল পাইছোঁ ছিংগাপুৰৰ কোনোবা অসমীয়াই যদি এনেকুৱা ধৰণৰ কিছুমান মনৰ কথাখিনি ক'বলৈ প্ৰয়াস কৰিছিলে আৰু আজি আমাৰ এই ক্ষুদ্ৰণিটো নোহোৱা হ'ল আৰু ইয়াৰ অন্তৰালত কিন্তু তেখেতসকলো যথেষ্টখিনি কৰিবলৈ মন গৈছিলে কিন্তু ছিংগাপুৰবাসীয়ে নোৱাৰাৰ কাৰণ এটাই কাৰণ ছিংগাপুৰৰ যিখন আইন বা ছিংগাপুৰৰ যি চৰকাৰে আপোনালোকে বিদেশত থকা লোকসকলে চাগে খুব বেছিকৈ গভীৰভাৱে উপলব্ধি কৰে আমাৰ ভাৰতবৰ্ষৰ আইন বা অসমৰ আইন এতিয়া আপোনালোকে মন কৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যি ধৰণে সামাজিক মাধ্যমত তেখেতৰ কথাখিনি কৈছে এই কথাখিনি কিন্তু আমাক এতিয়া বেছিকৈ ক্ষোভিত কৰিছে কিন্তু এই ক্ষোভখিনি আমি কি ধৰণকে আমি সন্তুলিত কৰি ৰাখিব পাৰোঁ এই সন্তুলিত কৰিব পৰাটো হ'ল আমাৰ নিজকে নিজে বিবেক দংশন নহয় আচলতে
বিবেকক আমি সন্তুষ্টিৰে আমি বিবেকক কণ্ট্ৰল কৰি কি ধৰণকে আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনি কিন্তু আৰু এটা যুগৰ মহান পুৰুষৰ আবিৰ্ভাৱ বুলি আমি ক'লেও বেছিকৈ কোৱা নিশ্চয় নহয়। শেষত আপোনালোকক পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শাৰদীয় দুৰ্গোৎসৱৰ এই এনেকুৱা বিপদৰ সময়তো এনেকুৱা দুখৰ সময়তো আপোনালোকক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আপোনালোকে যিখিনি মনতে কল্পনা কৰি পেলাই কামখিনি কৰিবলৈ আগবাঢ়িছে এইখিনিও যাতে আপোনালোকৰ মনোবাঞ্ছা পূৰণ হয় তাকে কামনা